বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল। এইফালৰ পৰা ভূৰ আহি আছে, সেই আগত ক'ৰবাত মানুহ ডুবি আছে বোলে, কোনোবা ল'ৰা এটা পৰিলে। আৰু মই এইফালে আৱাজ শুনি ঘৰৰ পৰা আহিছোঁ, আৰু ইয়াত চাওক কিমান পানী আছে, আৰু সেইফালে বহুত পানী আছে, আৰু কোনোবা ডুবিলে বোলে। আমি বচাবলৈ গৈ আছোঁ এতিয়া। উঠালে যেনে তেনে সেইফালে চাওক, আমি যেনে তেনে আহিলোঁ। সেই মানুহটো ডুবিছিলে, ওচৰত গৈ আছোঁ আৰু যেনে তেনে আহিছোঁ। যেনে তেনে বচোৱা হ'ল, আৰু মই আহিয়ে নাপালোঁ জেগাত। বেলেগ মই সেই মানুহটো কোনটো আছিলে, এইটো টপাটো, এই টপাটো ডুবিছিলে। সেইটো সাঁতুৰিব নাজানে, পানীত গৈছে। আচলতে এনেকুৱা চিচুৱেশ্যনত পানী খেলিব নালাগে। আচলতে পানীটো আচলতে খেলা বস্তু নহয়, বহুত ৰিক্সি বস্তু হয়। যেনে তেনে এতিয়া বচাই আনিছে। अभी खेलने से दिकदारी है, घर में ही रहना चाहिए। আৰু এইকেইটা আমাৰ হিৰো আহি আছে, সিহঁতি বচালে মানুহজনক। এইটো সুৰজ, ইৰফান আৰু আমাৰ কেকা। আজি সিহঁতি নাথাকিলে মানুহজন হেৰাই গ'লহেঁতেন, নাইকিয়া হৈ গ'লহেঁতেন। কেনেকে ধৰিলি? তাৰপিছত কেনেকে উঠালি কেনেকে? পানী ডুবা মানুহ উশাহ ল'বলৈ কষ্ট হৈছে নি? উশাহ একদম ঠিকে আছে ন? চব গাটো বেয়া নাই লগা ন? ঠিক আছে, গা বেয়া লগা নাই? পানী খেলিব নালাগে, পানী খেলিলে এনেকুৱা চিচুৱেশ্যন হয়। আমাৰ গাঁৱতো কেইটামান হিৰো আছে, যিখিনি পানী ভয় নকৰে। সিহঁতৰ ফলতে এনেকুৱা হয়। আৰু যিখিনি জিৰ' আছিলে, সেই জিৰ'কেইটাই আজি বচালে সিহঁতক, মানুহজনক। আচলতে কি হয়, পানী দেখিলে খেলিব নালাগে। পানী বহুত ভয়ানক পানী হয়, আৰু বহুত বেছি পানী হৈ আছে। মানুহক বুজাই আছোঁ, পানী এতিয়া কমিছে যদিও জেগাই জেগাই বহুত দ আছে, সুত আছে।